নমস্কাৰ। আজি আমি কথা পাতিম প্ৰব্লেম মানে কি আৰু প্ৰব্লেমৰ সলিউশ্যন কেনেকৈ হয় আৰু প্ৰব্লেম হয় কিয়। ঠিক আছে, আৰম্ভ কৰোঁ। প্ৰব্লেম মানে কি আমি জানো সকলোৱে, কিন্তু এইটো কি হয় উই লাৰ্ণ ডিপলি। অ'কে, প্ৰব্লেম হ'ল এটা এনেকুৱা সমস্যা যোনটোৰ সমাধান আমি জানো, কিন্তু কেনেকৈ সেইটো আমি চলাম, কেনেকৈ সেই প্ৰব্লেমটো আমি ফেচ কৰিম সেইটো নাজানো। আৰু বহুতে প্ৰব্লেমটো ফেচ কৰিব নোৱাৰে, প্ৰব্লেমটোক জিকিব দিয়ে। যেতিয়া প্ৰব্লেমটোক জিকিব দিয়া হয় ন, তেতিয়া তুমি হাৰি যোৱা, তোমাৰ জীৱনে হাৰি যায়, তুমি আগুৱাব নোৱাৰা। সদায় প্ৰব্লেমো হাৰাব লাগে। তোমাৰ জীৱনৰ প্ৰতিটো ক্ষণত প্ৰব্লেম পাবা। সেই প্ৰব্লেমক যেতিয়া হাৰাবা ন, তুমি জিকি যাবা। উদাহৰণ দিওঁ এটা চাবা। ছাপ'জ মই এতিয়া হায়াৰ ষ্টাডিৰ কাৰণে দিল্লীত যাব খোজোঁ। মোৰ ফাইনেন্সিয়েল প্ৰব্লেম, মই যাব নোৱাৰোঁ। কিন্তু সেই প্ৰব্লেমটোৰ চলিউশ্যন আছে। তুমি দিল্লীত যাই কাম কৰি পঢ়িব পাৰা। তুমি যদি ভাবা তোমাৰ ফাইনেন্সিয়েল প্ৰব্লেম আছে, কিন্তু তুমি ছল্ভ কৰিব পাৰিবা। বহুতে ভাবে মোৰ ফাইনেন্সিয়েল প্ৰব্লেম, মই নোৱাৰিম। সেইকাৰণে কি কৰে, নাযায় দিল্লী, ঘৰতে থাকি নিজৰ ড্ৰিমবিলাক ছেক্ৰিফাইচ কৰি দিয়ে। কিন্তু কিছুমানে কম ভাগে সেই প্ৰব্লেম থাকি স্বত্তেও যাই পঢ়ে আৰু সিহঁতে জীৱন ছাকচেছ হয়। মানুহে ছাকচেছ যে হৈছে ন, সিহঁতৰ নিজৰ কষ্টৰ কাৰণে হয়। প্ৰব্লেম চবৰে আছে, চব মানুহৰ প্ৰব্লেম আছে। মুকেশ আম্বানী হওক, এলন মাস্কৰ, চবৰে প্ৰব্লেম আছে। কিন্তু চলিউশ্যন সিহঁতে নিজে বিচাৰে, প্ৰব্লেম ফেচ কৰে, প্ৰব্লেমক জিকিব নিদিয়ে। সেইকাৰণে মই এটা কথাই ক'ম, প্ৰব্লেমক সদায় হাৰাবা। ঠিক আছে, আৰু প্ৰব্লেমক যেতিয়া হাৰাবা ন, প্ৰব্লেমে নিজে হাৰ মানি যাব। তোমালোককতো ক'লো ন, প্ৰব্লেমক সদায় হাৰাব লাগে। কিন্তু হাৰাবা কেনেকৈ ন, প্ৰব্লেমটো ফেচ কেনেকৈ কৰিবা সেইটোতো ক'ব লাগিব ন। ঠিক আছে, মই তোমাক সেইটোও ক'ম, শুনিবা ভালকৈ। প্ৰব্লেমক হাৰাব লাগিলে তোমালোক সেই প্ৰব্লেমটো যেতিয়া আহিব জীৱনত, সেই প্ৰব্লেমটো তোমাক বহুত অশান্তি দিব। তোমাক এনেকুৱা লাগিব তুমি মৰি যাওঁ নেকি, তুমি নিজে মৰি যাব ইচ্ছা যাব। কিন্তু তুমি সেই প্ৰব্লেমটো কিয় আহিছে, সেই প্ৰব্লেমটো মানে কেতিয়ালৈ থাকিব তুমি জানিব লাগিব। আৰু সেই প্ৰব্লেমটো চলিউশ্যন তুমি নিজে পাই যাবা। আৰু যেতিয়ালৈ সেই প্ৰব্লেমটো থাকে, তোমাৰ প্ৰব্লেম সদায় এটা টাইমলৈকে থাকে, লিমিটেড টাইম। গোটেই জীৱন প্ৰব্লেম নাথাকে। যদি তুমি ছল্ভ কৰিব পাৰা, যদি প্ৰব্লেম ছল্ভ কৰিব নোৱাৰা, গোটেই জীৱন থাকি যাব। ছাপ'জ তোমাৰ 1,00,000 টকা ধাৰ আছে, সেইটো তোমাৰ এটা প্ৰব্লেম। যদি তুমি ধাৰটো মাৰা, সেই প্ৰব্লেমটো ছল্ভ। মাৰিবা কেনেকৈ? সেই প্ৰব্লেমটো মানে কিয় হৈছে, তুমি ধাৰ কিয় লৈছিলা? ছাপ'জ তোমাৰ ল'ৰাৰ পঢ়িবৰ কাৰণে তুমি পঢ়িবৰ কাৰণে লৈছিলা, ঠিক আছে। তুমি পঢ়া শুনা হ'ল, তুমি চাকৰিও পালা, কিন্তু তুমি ধাৰটো নামাৰো বুলি মাৰা নাই। তেতিয়া তুমি গম পাবা, এইটো প্ৰব্লেম, এইটো মই ছল্ভ কৰিব পাৰোঁ, তুমি ছল্ভ কৰি দিবা। সেনেকৈ প্ৰব্লেম ছল্ভ। এইটো চিম্পুল দিছোঁ, বহুত ডাঙৰ প্ৰব্লেম থাকে কিছুমান। যেনেকুৱা তোমাৰ দেউতা মাৰ ডিভ'ৰ্চ হৈছে, তুমি একমাত্ৰ ল'ৰা, তোমাৰ দেউতাৰ লগত থাকিব ইচ্ছা যায়, মাৰ লগত থাকিব ইচ্ছা যায়, কিন্তু তুমি নোৱাৰা। তোমাৰ এটা লগত থাকিব পাৰিবা। তুমি কি কৰিবা? তুমি ভাবিবা দেউতা মাৰ মাজত প্ৰব্লেম কিয় হৈছে, ডিভ'ৰ্চ কিয় হৈছে, এইটো চাব লাগিব। চাই দেউতা মাক ক'বা, দেউতা মা, তুমি দেউতাৰ ওচৰত যাব পাৰিবা ন, দেউতাৰ ওচৰত যাব পাৰিবা, মাৰ ওচৰত যাব পাৰিবা। তেতিয়া ক'বা, মা দেউতা, তোমালোকৰ এইটো কাৰণত তোমালোকৰ কাজিয়া হৈছে, তোমাৰ এইটো তোমাৰ চলিউশ্যন নাই। তেনেকৈ কোৱা, তেতিয়া তোমাক বুজে, এই তুমি প্ৰব্লেমটো ছল্ভ কৰিব পাৰিবা। চব প্ৰব্লেমৰ চলিউশ্যন আছে। প্ৰব্লেমটো বুজিবা, চলিউশ্যন নিজে তোমাৰ হাতত আহি যাব। উদাহৰণ দি থাকোঁতে শেষ নহয়, বহুত আছে উদাহৰণ। তুমি চাবা, ধনী ধনী মানুহৰ বহুত টকা আছে, কিন্তু সিহঁতৰ সুখ নাই জীৱনত। কিন্তু কিছুমান মানুহ আছে, ইমান টকা নাই কিন্তু সুখ আছে। কিয় জানা? সিহঁতে নিজৰ লাইফৰ প্ৰব্লেম আহিব দিয়া নাই। ডাঙৰ ডাঙৰ মানুহৰ টকা আছে, কিন্তু টকাটা কামাইছে কেনেকৈ? কাৰোবাক দুখ দিছে, ঠিক আছে। কাৰোবাৰ পৰা দুখটো দিব লাগিব ন, নিজৰ টকা হ'লে বেলেগক টকাবিলাক কেনেকুৱা,
তুমি কাৰোবাৰ তোমাৰ নিজৰ হাতত আহিলে বেলেগৰ পৰা নিজৰ হাতত আহিব ন, সিহঁতৰ নোহোৱা হৈ গ'ল, সিহঁতে দুখ পাল। যে ভাবিছা তোমাৰ টকাই সিহঁতৰ পৰা আনিলা, তাতে প্ৰব্লেম কেনেকৈ আহিল চাবা। তুমি যে পইচাটো আনিলা, তুমি ভাল কামত যদি লিগেলি আনিছা বেলেগ কথা, তুমি তাইক সিয়াক ঠকা দি আনিছা, তেতিয়া তোমাৰ ভয় লাগি থাকিব ন, কেনেকৈ সেইটোৰ পৰা ওলাও, সেইটো এটা প্ৰব্লেম। কিন্তু দুখীয়া মানুহৰ কেনেকুৱা, চাকৰি কৰিছে, কাম কৰিছে, খাইছে, সেনেকৈ জীৱন চলি থাকে। কিন্তু আৰু যে মই এই কথাত আৰু এটা কথা কৈ দিওঁ যে মানুহবিলাক কিছুমান মোৰ বহুত ধনী হয় আৰু কিছুমান বহুত দুখীয়া। তুমি ভাবা নেকি টকা থাকিলে ধনী হয় যে? মিছা কথা, একেবাৰে মিছা কথা। তুমি যেনেকৈ চলা তোমাৰ লাইফষ্টাইলত তোমাক ধনী কৰিব, দুখীয়া কৰিব। ছাপ'জ তুমি চাকৰি কৰা 30,000 টকা, ঠিক আছে, তোমাৰ মান্থলি এনে খৰচ আগতে চাকৰি নকৰাতে আছিল 10,000 ডেইলি খৰচ, ঠিক আছে। তুমি চাকৰি কৰাৰ পিছত তুমিতো চাকৰি কৰিছা, বেলেগতো কিবা এটা কৰা নাই ন, চাকৰি কৰিছা তুমি, সেই 10,000 খৰচটো সদায় 10,000 যদি কৰি থৈ দিয়া, প্ৰব্লেম আছে নেকি কিবা? মেম্বাৰ ঘৰৰ দেউতা মা খুৰা খুৰী যি আছে একেই মেম্বাৰ থাকিব, চব একেই থাকিব। আকৌ তুমি চাকৰি কৰিছা, পইচা বেছিকৈ পাইছা। তুমি যদি পইচা বেছিকৈ পোৱা বুলি বেছিকৈ খৰচ কৰা, তেতিয়া তুমি দুখীয়া। তোমাৰ জীৱন, তোমাৰ অন্তৰ দুখীয়া, তোমাৰ যোনটো লাইফষ্টাইলটো দুখীয়া। এতিয়া তুমি যদি 30,000 টকা ইনকাম কৰি 10,000 যদি খৰচ কৰা, 20,000 তোমাৰ থাকি গ'ল। সেই 20,000 যদি জমা কৰি থাকা, এক বছৰত কিমান টকা হ'ব? এক বছৰত হ'ব তোমাৰ 2,24,000 টকা, ঠিক আছে। 2,24,000 টকা যদি ইনভেষ্ট কৰা, তোমাৰ কিমান ভাল ৰিটাৰ্ণ আহিব। কিমান আছে আজিকালি মিউচুৱেল ফাণ্ড, SIP, ষ্টকৰ ৰিস্ক আছে দিয়াচোন। SIP কৰা, সেইবিলাক চলিউশ্যন আছে। এইটো কৈ দিলোঁ, মোৰ ওলাই গ'ল মুখত, কিয় প্ৰব্লেম কৰিছিলোঁ। এইটো চলিউশ্যন থাকে প্ৰব্লেমৰ, কিছুমান প্ৰব্লেমৰ চলিউশ্যন অকল মাইণ্ডেদি হয়। বহুত প্ৰব্লেমৰ চলিউশ্যন তুমি পইচা দি কৰিব পাৰিবা। সেইকাৰণে পইচা মেইন। সেইকাৰণে পইচা তোমাৰ থাকিলে 80% প্ৰব্লেম নাই, 20% আহিব, কিন্তু 80% নাই। সেইকাৰণে পইচা মেইন আৰু প্ৰব্লেমৰ চলিউশ্যন